এইবাৰ মেৰুকৰণটো সাংঘাতিক ধৰণে হৈছে। পূৰ্বৰ নিৰ্বাচনবিলাকতো আমি দেখিছোঁ যে মেৰুকৰণ হয়, কিন্তু এইবাৰ ধৰ্মীয়ভাৱে সংখ্যালঘু যিসকল ভোটাৰ আছে সেইসকল কংগ্ৰেছৰ পক্ষত সাংঘাতিক ধৰণে মেৰুকৰণ হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰতে অভিযোগ বিভিন্ন দল সংগঠনে আনে বা ব্যক্তিও আনে যে ভাৰতীয় জনতা পাৰ্টিয়ে মেৰুকৰণ কৰে। আচলতে ভাৰতীয় জনতা পাৰ্টি হৈছে আমাৰ যিটো সভ্যতা, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা যিবিলাক আছে সেইবিলাক কথা আমি কওঁ আৰু সেইবিলাকৰ হৈ আমি ওকালতি কৰোঁ আৰু তাকে কিছুমানে মেৰুকৰণ কৰা বুলি কয়। কিন্তু এইবাৰ মেৰুকৰণ ভাৰতীয় জনতা পাৰ্টিক সেই অভিযোগটো আনিব পৰা নাই। ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ উন্নয়নৰ নামত নিৰ্বাচন খেলিছে আৰু একাংশই বিশেষকৈ আমি দেখিলোঁ যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোকে সংখ্যালঘু লোকক শপত বাক্য পাঠ কৰোৱা আমি দেখিলোঁ। আচলতে এই সংখ্যালঘু যিসকল লোকক তেওঁলোকে শপত বাক্য পাঠ কৰাইছে, তেনেকুৱা ধৰণে শপত বাক্য পাঠ কৰাবলৈ পূৰ্বতে বদৰুদ্দিন আজমল ডাঙৰীয়াও সক্ষম হোৱা নাছিল। এতিয়া আমি দেখিছোঁ যে আচলতে অখিল গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈয়ে হওক, এই যিসকল পূৰ্ববংগীয় মুছলমান তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে আজি অৱতীৰ্ণ হোৱা আমি দেখিবলৈ পাইছোঁ আৰু অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ কথা শুনি সকলোৱে শপত লৈছে। আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে যিসকল পূৰ্ববংগীয় মুছলমান নিশ্চিতভাৱে তেওঁলোকৰ এটা সংঘাত আছে যে আমাৰ যিটো অসমৰ যিখন সমাজ জীৱন, অসমৰ সমাজ জীৱন গঢ় লৈ উঠিছে আমাৰ যিটো হিন্দু আৰু সনাতনী যিবিলাক আমাৰ ঐতিহ্য পৰম্পৰা আছে সেইখিনি লৈ পেলাই আমাৰ অসমীয়া সমাজ জীৱন গঢ় লৈ উঠিছে। গতিকে তেওঁলোকে আৰবীয় কিবা কিবি কথাত সমৰ্থন কৰে পূৰ্ববংগীয় লোকসকল, গতিকে সংঘাতটো এইখন সমাজৰ লগত তেওঁলোকৰ আছেই। গতিকে আজি অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোকে সেইসকল মানুহক শপত বাক্য পাঠ কৰোৱাই বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে তেওঁলোকে যিটো শপত বাক্য পাঠ কৰালে, তাৰ পৰা আওপকীয়াভাৱে তেওঁলোকে আমাৰ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা এখন সমাজৰ নেতৃত্ব তেওঁলোকে লৈছে। গতিকে আমি চিধা কথাত ক'বলৈ গ'লে এটাই কথা যে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদিও আমি দেখাত সনাতনী, তেওঁলোক সনাতন ধৰ্ম ফ'ল' কৰে, কিন্তু তেওঁলোকে পূৰ্ববংগীয় সংখ্যালঘু ইছলামধৰ্মী লোকসকলৰ আজি নেতা হিচাপে তেওঁলোক পৰিগণিত হৈছে। আৰু স্বাভাৱিকতে তেওঁলোক বেলেগ ধৰ্মৰ হ'লেও ইছলামধৰ্মী লোকসকলে তেওঁলোকক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই বদৰুদ্দিন আজমলৰ স্থানটো তেওঁলোকে ল'বৰ কাৰণে সক্ষম হৈছে বুলি আমাৰ অনুভৱ হয়। কথাবিলাক স্পষ্ট হ'ব, 4 তাৰিখে যেতিয়া ৰিজাল্ট দিব তেতিয়াই গোটেই কথাবিলাক স্পষ্ট হ'ব আৰু এইবাৰ নিশ্চিতভাৱে মেৰুকৰণ হৈছে আৰু এই মেৰুকৰণ কৰিছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। ধৰ্মৰ নামত 100% ইছলামধৰ্মী লোকসকলক মেৰুকৰণ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।